হেল্ল' এভৰিৱান, আশা কৰোঁ সকলোৰে ভাল, আমাৰো ভালেই। আজি আমি গৈ আছোঁ চৰাইদেউ মৈদামলৈ। আগৰ ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে নেক্সট ভিডিঅ' আহিব চৰাইদেউ মৈদামৰ ওপৰত, সেয়েহে আমি এতিয়া গৈ আছোঁ শিৱসাগৰ টাউনৰ পৰা ডাইৰেক্ট চৰাইদেউ মৈদামলৈ। চৰাইদেউ মৈদাম আছে চৰাইদেউ ডিষ্ট্ৰিক্টত, আগতে আছিল শিৱসাগৰতে আছিল, এতিয়া আমি গৈ পামেই আৰু পালোঁৱে আহি পেলাই। এয়া হৈছে চৰাইদেউ মৈদামৰ মেইন গেট। এই যিটো ৰাস্তা বা যিটো আলি, এই আলিটোক কয় শনিয়া আলি, কাৰণ এইটো ৰাস্তাৰে আগতে কি কৰিছিল, আহোম যুগত যিবিলাক আমাৰ স্বৰ্গদেউসকলৰ বা দা ডাঙৰীসকলৰ বা আহোম কুঁৱৰীসকলৰ যিবিলাক শবিলাক বা অৰ্থাৎ মৃতদেহ লৈ গৈছিল, এই আলিটোৱে লৈ গৈছিল, সেইকাৰণে কয় এই আলিটোক শনিয়া আলি। এতিয়া আহক আপোনালোকক অলপ চৌপাশৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমি গাড়ীৰ পৰা নামি পেলাই আপোনালোকক দেখাই আছোঁ। এতিয়া এই লিখাই আছে আই লাভ চৰাইদেউ। এতিয়া আপোনালোকক যিমান পাৰোঁ চৌপাশৰ পৰিৱেশটো দেখুৱাইছোঁ আৰু আমি এফালৰ পৰা ধুনীয়াকৈ আপোনালোকক চৰাইদেউ মৈদামৰ বিষয়ে যিমান পাৰোঁ কৈ যাবলৈ চেষ্টা কৰিম আৰু দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া মোৰ এটা 360 ডিগ্ৰী ভিউ দেখুৱাইছোঁ। আচলতে সেই সন্মুখৰে এটা 360 ডিগ্ৰী ভিউটো দেখুৱাইছোঁ আপোনালোকক, আৰু ইয়াৰ পিছত আপোনালোকক ভিতৰলৈ লাহে লাহে আমি লৈ গৈ থাকিম। এতিয়া এইফালে আমি চৰাইদেউ মৈদাম। এই চৰাইদেউ মৈদামত দুটা ভাগ আছে মৈদামৰ। এইটো আমাৰ আছে ষ্টেট গভৰ্ণমেণ্টৰ, অসম চৰকাৰে এইটো সংৰক্ষণ কৰি ৰখা, আৰু সেইটো আছে আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, চেণ্ট্ৰেল গভৰ্ণমেণ্টে সংৰক্ষণ কৰি ৰখা। ইয়াত টোটেল মৈদাম চৰাইদেউত টোটেল মৈদাম আছে 90টা মৈদামৰ। সেইফালে আছে আমাৰ 28টা মৈদাম আৰু এইফালে আছে আমাৰ 62টা মৈদাম। টোটেল আমাৰ আছে মৈদাম 90টা, টোটেল 90টা মৈদাম আছে। সেইফালে চেণ্ট্ৰেল গভৰ্ণমেণ্টে সংৰক্ষণ কৰি ৰাখিছে 28টা আৰু এইফালে ষ্টেট গভৰ্ণমেণ্টৰ 62টা। এতিয়া হওক আমি টিকট কাউণ্টাৰলৈ যাওঁ, টিকট কাটিব লাগিব। ইয়াতে এক্সট্ৰা টিকট কাটিব লাগিব, ষ্টেট গভৰ্ণমেণ্টৰ এক্সট্ৰা আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এক্সট্ৰাকৈ টিকট কাটিব লাগিব। এতিয়া আমি টিকট কটা হ'ল। এতিয়া আমি অসম চৰকাৰৰ দ্বাৰা সংৰক্ষিত যিটো মৈদামৰ ভাগ আছে, ইয়াতে 62টা মৈদাম আছে, সৰ্বমুঠ 62টা। ইয়াতে আমি এতিয়া সোমাবলৈ ওলাইছোঁ, আৰু ইয়াতে লিখা আছে যে মৈদামৰ ওপৰত উঠা নিষেধ, অন্যথা আইনমতে দণ্ডনীয় হ'ব। গতিকে আমি ইয়াতে মৈদামৰ ওপৰত উঠিব নোৱাৰোঁ, আৰু প্লাষ্টিকৰ লগত ইয়াত নিয়াটো মানা, সম্পূৰ্ণৰূপে মানা কৰিছে ইয়াতে আমাক। য'ত যাবলৈ লৈছোঁ এইটো এটা মৈদাম নহয়, কিন্তু মৈদামত উঠাটো মানা। কিয় উঠাটো মানা? কাৰণ আহোমসকলে এই মৈদামত যিহেতু ৰজাবিলাক ইয়াতে কি দিয়ে, মৈদাম দিয়ে বা ইয়াতে তেওঁলোকৰ মৃতদেহৰ সৎকাৰ কৰে। গতিকে তেওঁলোকে সকলক তেওঁলোকে নিজৰ আৰাধ্য দেৱতা বুলিয়ে ভাবে। গতিকে সেই মৈদামৰ উঠাটো মানা। গতিকে আপোনালোকে কেতিয়াবা যদি চৰাইদেউ মৈদামত আহে, আপোনালোকে এটা কথা খেয়াল ৰাখিব যাতে মৈদামৰ ওপৰত আপোনালোকে নুঠে। কিন্তু এইটো আমি য'ত উঠি যাইছোঁ এইটো এতিয়া মৈদাম নহয়, এতিয়া মৈদাম নহয়, ইয়াতে উঠিব আৰু ইয়াত ধুনীয়াকৈ চিৰি আছে। এই চৰাইদেউৰ যিবিলাক মৈদাম আছে, এই চৰাইদেউৰ মৈদামসমূহক ইজিপ্তৰ পিৰামিডৰ লগত তুলনা কৰা হয়। আচলতে এই চৰাইদেউখন আছিল আগতে শিৱসাগৰ জিলাৰ অন্তৰ্ভুক্ত। এতিয়া চৰাইদেউ আৰু শিৱসাগৰ দুখন বেলেগ বেলেগ জিলা হৈ পৰিলে, দুখন বেলেগ বেলেগ ডিষ্ট্ৰিক্ট হিচাপে বিভাজন কৰা হ'ল। আপোনালোকক অলপ ওপৰৰ পৰা দেখুৱাইছোঁ ইয়াৰে ভিউবিলাক। আৰু এই চৰাইদেউখনেই আছিল আহোমসকলৰ প্ৰথম ৰাজধানী। আপোনালোকে জানেই এইটো যে চৰাইদেউ আহোমসকলৰ প্ৰথম ৰাজধানী আছিল। সেইফালে সোমালোঁ, প্ৰৱেশ কৰিলোঁ। এইফালে আমি কি কৰিম, নামি যাম। উঠিলোঁ এইফালে নামি যাম। এতিয়া আমি চৰাইদেউ মৈদাম সোমাই পেলাই এখন নাও দেখিবলৈ পাইছোঁ। এইখন নাও প্ৰকাণ্ড নাও, এইখন নাওখন লোহাৰ নাও, কিন্তু এইখন নাওখন য'ৰ পৰা উদ্ধাৰ কৰিছিল ইয়াতে লিখাই আছে, নামটো লিখাই আছে লোহাৰ নাও। এই লোহাৰ নাওখন শিৱসাগৰ নগৰৰ দিখৌ নদীৰ পশ্চিম পাৰৰ পৰা 25/4/2000 চনৰ তাৰিখে উদ্ধাৰ কৰা হয়, আৰু 29/4/2000 চন তাৰিখে চৰাইদেউ প্ৰত্নতাত্ত্বিক স্থানলৈ অনা হয়। তাৰমানে এই নাওখন দিখৌ নদীৰ পাৰত পশ্চিম ফালে পাইছিল, আৰু কি কৈছে এই নাওখন 19 শতিকাৰ আৰম্ভণিৰ সময়ৰ বুলি অনুমান কৰে। 19 শতিকাৰ আৰম্ভণিৰ সময়ৰ বুলি অনুমানহে কৰিছে এই নাওখন। এইবাৰ যাম চিধা ওপৰলৈ, মৈদামৰ ফালে গৈ আছোঁ। এতিয়া আহক, এই মৈদামৰ ফালে গৈ আছোঁ লাহে লাহে। এই মৈদাম ইয়াত লিখা আছে মৈদাম নম্বৰ 30। এটা সৰু মৈদাম, বহুত ডাঙৰ মৈদাম নহয়, এটা সৰু মৈদাম। এটা মৈদাম আছে, এইটো মৈদাম নম্বৰ 31 নম্বৰ মৈদাম। এই 90টা মৈদামৰ ভিতৰত এই 30 নম্বৰ মৈদামটো দেখিলোঁ আমি, 31 নম্বৰটো দেখিলোঁ। এনেকৈ মৈদামবিলাক দেখি থাকিম। আৰু কিছুমান মৈদাম বহুত ডাঙৰ আছে, কিছুমান মৈদাম সৰু আছে। তাৰমানে মৈদামবিলাক কিয় ডাঙৰ সৰু কৰা হয়, যে যিজন ৰজা, সেই ৰজাসকলৰ কৃতিত্ব বা তেওঁলোকৰ
আহোম স্বৰ্গদেউসকলৰ কৃতিত্ব অনুযায়ী এই মৈদামবিলাক ওখ বা চাপৰ কৰা হয়। ৰজা স্বৰ্গদেউসকলৰ জীৱন কালত যি কৃতিত্ব আছিল, যদি তেওঁলোকৰ কৃতিত্ব বেছি আছিল, সেই মৈদামটো বহুত ওখ কৰা হ'ব। আৰু যিজন ৰজাৰ কৃতিত্ব কম আছিল, তেওঁলোকৰ যশ কম আছিল, সেই তেওঁলোকৰ কি কৰা হয়, মৈদামবিলাক চাপৰ কৰা হয়। এনেকৈ মৈদামবিলাক সেইকাৰণে আমি ডাঙৰ সৰু মৈদাম দেখিবলৈ পাম। আন এটা মৈদাম 33 নং মৈদাম, এইটো 33 নম্বৰ এটা মৈদাম। আৰু মৈদাম এটা মৈদাম আছে, এইটো 34 নম্বৰ 34 নম্বৰ মৈদাম। এই এটা ডাঙৰ মৈদাম, আহি থাকা, এই এটা ডাঙৰ মৈদাম, ওখ মৈদাম। তাৰমানে ধৰা এই মৈদামটো হয়তো যিজন ৰজা বা যিজন স্বৰ্গদেউ এই মৈদামটো হয়তো তেওঁৰ জীৱনত বহুত কৃতিত্ব অৰ্জন কৰিছিল, সেইকাৰণে তেওঁৰ মৈদামটো এইটো ওখকৈ আছে, ওখ মৈদাম। আহি থাকা, এটা মৈদামৰে ভাগ। তেনে এইটো মৈদামটো খান্দি পেলাই উলিয়াইছে। এই মৈদামটো আগতে দেখাত এনেকুৱাই আছিল, কিন্তু এই মৈদামটো খান্দি পেলাই ওলোৱাৰ পিছত এনেকুৱা আছে মৈদামৰ ভিতৰত। এইটো হ'ল মৈদামৰ ভিতৰ চৰা, ভিতৰত এনেকুৱা আছিল এই মৈদামটো এনেকুৱাই আছিল দেখাত, কিন্তু এইটো খান্দি পেলাই উলিয়াৰ পিছত এনেকুৱা এটা বস্তু দেখিবলৈ পোৱা গ'ল। যদি আমি এই মৈদামটো খান্দি পেলাই উলিয়াওঁ, হয়তো এই মৈদামটোত এনেকুৱা কিবা দেখিবলৈ পোৱা যাব। সোমাই যাওঁ যদি আমি কেনেকুৱা দেখি এই মৈদামটো এই ভিতৰত সোমাই পেলাই আমি ইয়াতে ভিতৰত এখন যাব নোৱাৰি। এইকেইটা যিডোখৰ ঠাই আছে, ইয়াতে হয়তো কোনোবা এজন স্বৰ্গদেউ বা ৰজাক ইয়াতে মৈদাম দিয়া হৈছিল। এতিয়া মৈদামবিলাক বাৰু দিছিল, কিন্তু বনাওঁতে তেওঁলোক কিমান দিন সময় গৈছিল। এই মৈদামবিলাক কোৱা হয়, বুৰঞ্জীয়ে আমাক কয়, এই মৈদামবিলাক বনাওঁতে প্ৰায় 3 মাহৰ পৰা 6 মাহ সময় গৈছিল। 3 মাহৰ পৰা 6 মাহ সময়ৰ ভিতৰত এই মৈদামবিলাক প্ৰস্তুত কৰি উলিওৱা হৈছিল। আজিকালি আমি এটা সাধাৰণ ঘৰ বনাওঁতে কিমান সময় লাগে? এটা 2টা ৰুমৰ ঘৰ বনালে, 2টা কোঠা যদি ঘৰ বনাওঁ কিমান দিন সময় লাগিব? 3-4 মাহ বেছি লাগি যাব। কিন্তু ইমান কম সময়ৰ ভিতৰতে এই মৈদামবিলাক তেওঁলোকে 3 মাহৰ পৰা 6 মাহৰ ভিতৰত এই মৈদামবিলাক তেওঁলোকে সাজি উলিয়াইছিল। আৰু সাজি উলিয়াই পেলাই ইয়াতে ৰজা বা স্বৰ্গদেউজনক ইয়াতে কি হৈছিল, খবৰ দিয়া, ইয়াতে তেওঁলোকক কি হৈছিল, ইয়াতে সমাধি দিয়া হৈছিল। আমি এতিয়া আহক আমি আৰু কেইটামান মৈদাম চাওঁ। এইফালে মৈদাম আছে আৰু এইফালে আছে, এইফালে মৈদাম আছে, এইটোফালে আছে কিছুমান মৈদাম। এইবিলাক ইয়াতে মুঠতে টোটেল আমাৰ 62টা মৈদাম আছে। য'ত আছোঁ আমি ইয়াতে অসম চৰকাৰৰ সংৰক্ষিত মৈদামসমূহৰ ভিতৰত ইয়াতে টোটেল 62টা মৈদাম আছে। গতিকে যিমান দূৰ পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ, দেখুৱালোঁ মই। আৰু এই মৈদামবিলাক আছে চৰাইদেউত। আমি সকলোৱে জানো যে চৰাইদেউ হৈছে আহোম স্বৰ্গদেউসকলৰ প্ৰথম ৰাজধানী। চাওলুং চুকাফাই ইয়াতেই প্ৰথম ৰাজধানী স্থাপন কৰিছিল। আৰু তেওঁ এই ৰাজধানী ইয়াতে অসমত তেওঁ উপস্থিত হৈছিল 1228 খ্ৰীষ্টাব্দত, আৰু তেওঁ চৰাইদেউত ৰাজধানী পাতিছিল 1253 খ্ৰীষ্টাব্দত। তাৰ আগতে তেওঁ অসমৰ বিভিন্ন ঠাইত ৰাজধানী পাতিছিল, কিন্তু ইয়াতে অফিচিয়েলি তেওঁ পাতে ৰাজধানী পাতে চৰাইদেউত 1253 খ্ৰীষ্টাব্দত বা 1253 চনত। এতিয়া তেওঁ এই চৰাইদেউলৈ আহোঁতে তেওঁ নাগালেণ্ডখন পাটকাই পৰ্বতখন তেওঁ পাৰ হৈ আহিবলগীয়া হৈছিল। এই পাটকাই পৰ্বতখন নাগালেণ্ডখন পাৰ হৈ আহোঁতে তেওঁ পাটকাই পৰ্বতখন তেওঁ পাৰ হৈ আহিব লাগিছিল। আৰু তেতিয়া তেওঁ নাগালেণ্ড তেওঁ অতিক্ৰম কৰি আহিছিল। তেওঁ নগাসকলৰ লগত, নগা ৰজাৰ লগত তেওঁ কি কৰিব লগা হৈছিল, যুদ্ধ কৰিব লগা হৈছিল। আৰু যুদ্ধত লিপ্ত হৈ যুদ্ধ কৰি পেলাই তেওঁ নগাসকলক তেওঁ হৰাই দিছিল যুদ্ধত। আৰু যুদ্ধত হাৰি পেলাই তেওঁ চাওলুং চুকাফাই কি কৰিছিল যে যুদ্ধত তেওঁলোকক হৰাই পেলাই তেওঁলোকক দমন কৰা নাছিল। তেওঁলোকৰ বন্ধুসুলভ এটা সম্পৰ্ক তেওঁ বজাই ৰাখিবলৈ চেষ্টা কৰিছিল। আৰু সেইকাৰণে তেওঁ কি কৰিছিল, এই পাটকাই পৰ্বতটোৰ নাম কেনেকৈ হ'ল, যে পাটকাই পৰ্বততে তেওঁ কি কৰিছিল, পাটকাই, দুটা শব্দ আছে, পাট মানে হ'ল কটা আৰু কাই মানে হ'ল কুকুৰা। সেই পাটকাই পৰ্বত তেওঁ কি কৰিছিল, যে কুকুৰা এটা কাটি পেলাই তেওঁলোকে কি লৈছিল, শপত লৈছিল যে আমি ভৱিষ্যতে কেতিয়াও যুদ্ধ নকৰোঁ। সেইকাৰণে তেওঁ সেই পাটকাই পৰ্বত নামটো তেনেকৈয়ে হ'ল, যে পাট মানে হ'ল কটা আৰু কাই মানে হ'ল কুকুৰা। এই পাটকাই পৰ্বততে স্বৰ্গদেউ চুকাফাই কুকুৰা কাটি পেলাই কি কৰিছিল, শপত লৈছিল যে আমি আৰু যুদ্ধ কেতিয়াও নকৰোঁ, আমি আজিৰ পৰা বন্ধু হৈ থাকিম। এইবুলি তেওঁ কি কৰিছিল, শপত লৈছিল আৰু নগৰজেও শপত লৈছিল। গতিকে এইখিনিয়ে। আৰু তেওঁলোকে এটা কথা ক'বলৈ ৰৈ গ'ল যে চৰাইদেউ মৈদাম আমি ভিডিঅ'টো যে বনালোঁ, যে বনোৱাৰ কাৰণটো কি, যে চৰাইদেউ মৈদাম সদ্যহতে যোৱা বছৰ 2024 চনৰ 26 জুলাই তাৰিখে
ইউনেস্কোই বিশ্ব যি ঐতিহ্য ক্ষেত্ৰ আছে ৱৰ্ল্ড হেৰিটেজ চাইটত আমাৰ কি কৰিছে চৰাইদেউ মৈদামক কি কৰিছে অন্তৰ্ভুক্ত কৰা হৈছে যে চৰাইদেউ মৈদাম কোনটো হেৰি কেটেগৰীত পালে আমাৰ কালচাৰেল যিটো কেটেগৰী আছে কালচাৰেল কেটেগৰীত কি পাইছে আমাৰ চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত স্থান পাইছে ইয়াৰ আগতে আমাৰ অসমৰ পৰা দুটা ঠাই পাইছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানে পাইছিল এই ৱৰ্ল্ড হেৰিটেজ চাইটত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত স্থান পাইছিল আৰু আমাৰ এই চৰাইদেউ মৈদামে পালে 3 নম্বৰ হিচাপে বিশ্ব ঐতিহ্য ক্ষেত্ৰত স্থান পালে এইটো ভিডিঅ'টো বেছি লং হৈ যাব গতিকে আমি এইটো ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ গতিকে চৰাইদেউ মৈদামৰ দ্বিতীয় খণ্ডটো লৈ পেলাই মই আহিম আপোনালোকৰ ওচৰলৈ সেইটো খণ্ডটো হ'ব কি আমাৰ যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা যিটো আমাৰ কি হৈ আছে সংৰক্ষিত হৈ আছে মৈদামসমূহ যি যাক তাত 28টা মৈদাম আছে এতিয়া দ্বিতীয় খণ্ডত মই সেইখিনি ইয়াত লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহি আছোঁ হয়তো আপোনালোকে ভিডিঅ'টোত শব্দটো অলপ ইয়াত ধুনীয়াকৈ বতাহ বলি আছে বতাহৰ খুব জোৰে বতাহ বলি আছে হয়তো বতাহৰ কাৰণে চাউণ্ডটো কোৱালিটিটো ভাল নাপাব পাৰে বতাহৰ কাৰণে হ'ব পাৰে সেইটো হ'লে ধুনীয়া বতাহ মাৰি আছে আৰু একো কথা নাই দ্বিতীয় খণ্ডলৈ আহি আছোঁ আজিকালি এইখিনি ইয়াতে ধন্যবাদ গতিকে চৰাইদেউ মৈদামৰ প্ৰথম খণ্ড আজি আপোনালোকক এইখিনি আগবঢ়ালোঁ এতিয়া দ্বিতীয় খণ্ড আহিব চৰাইদেউ মৈদামৰ এই দ্বিতীয় খণ্ডত থাকিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা সংৰক্ষিত যিকেইটা মৈদাম আছে সেইকেইটাৰ ওপৰত আহিব ভিডিঅ' আৰু তাৰ লগতে আহিব ধোৱা পুখুৰী কিনো ধোৱা পুখুৰী আপোনালোকে জানিবলৈ চাব লাগিব আমাৰ চৰাইদেউ মৈদামৰ দ্বিতীয় খণ্ড গতিকে আজি এইখিনিয়ে বাই বাই